মাল এয়া পেকিং হৈ আছে সাপ্লাই কাৰণত আৰু কোৱালিটিটো দেখাই দিছো এফালে কাউন্টিং কৰি আছে বাকিবিলাক মেটেল লাইক সব ফিটিং সব বস্তু আছে ফ্লোর ডিংকাৰ সেটৰ কোৱালিটিটো দেখাচোন হাই কোৱালিটি মাল ব্ৰেন্ড কৰি ভালকে দেখা একো না হয় ন একো না হয় পুনাইলা দেখা পুনাই এটো একো না কোৱালিটি একদম ধুনীয়া আছে আৰু কেলেমটো দুটা কালাৰ ন কেলেম দুটা কালাৰ দেখিবলৈ ধুনীয়া লাগিছে পৰ্টটো দুটা কালাৰ হয় দুটা কালাৰ কম্বিনেশন দেখিবলৈ ধুনীয়া লাগিছে নমস্কাৰ বন্ধুসকল ইয়ংষ্টাৰ পলিটিল আপোনালোকলৈকে স্বাগতম বহুত কিজন সাবস্ক্ৰাইবাৰক ক'ব গ'লে বন্ধুৰ মানে সাপ্লাই দিবলগীয়া আছিল মেটেলছ অৰ্ডাৰ লগাই থৈছিলে বুকিং কৰি থৈছিলে মেটেলবিলাক সাপ্লাই দিলগে গাড়ীত উঠাই দিলোঁ অলপমানকৈ ক্লিপছটো আপোনালোকক দেখাই দিছোঁ আপোনালোকে দেখা পাইছে আজি ক'ত দিয়া আছে আপোনালোকক জনাই দিছোঁ তন্ময় চাংমাই শিৱসাগৰ নিমাতী তেখেতক দিছোঁ তেখেতে গোটেই ফাৰ্মৰ গোটেই অল টোটেল ইকুইপমেণ্ট লৈছে টাৰ্বো ফিডাৰ জম্বো ফিডাৰ চিক বুডিং যোনটো গাৰ্ড সেইটো লৈছে 5টা বুডিং বনাবৰ কাৰণে 5টা চিক বুডিং গাৰ্ডো লৈছে এয়াও সাপ্লাই দিছোঁ আৰু ফ্লট ডিংকাৰ চিষ্টেমৰ সম্পূৰ্ণ মেটেৰিয়েল সাপ্লাই দিছোঁ তেখেতৰ ফাৰ্ম মানে দুখন ক'ব গ'লে এখন হৈ গ'ল 110 ফুট আৰু এখন হৈ গ'ল 90 ফুট 200 ফুটৰ মেটেৰিয়েল দিছোঁ টোটেল জম্বো ফিডাৰ টাৰ্বো ফিডাৰ আৰু ফ্লট ডিংকাৰ সম্পূৰ্ণ গোটেই ছেট দিছোঁ তাৰপিছত বুডিং বনাবৰ কাৰণে আপোনালোকক মই কৈ দিছোঁ চিক গাৰ্ডটো দিছোঁ 5টা চিক গাৰ্ড লৈছে তন্ময় চাংমাই আৰু এটা বস্তু লৈছে আপোনালোকক জনাই দিছোঁ গেছ বৰ্ডাৰ লৈছে যেহেতু বহুতো অৰ্ডাৰ আহে মই ইমানবিলাক অৰ্ডাৰ মনত ৰাখিব নোৱাৰোঁ সেইকাৰণে চব এণ্ট্ৰি কৰি ৰখা হয় আপোনালোকক দেখাই দিছোঁ মোৰ যিখন নোটবুক আছে তাত মই এণ্ট্ৰি কৰি ৰাখোঁ মানে অৰ্ডাৰ বহুত আহি থাকে যিহেতু ইমানবিলাক মনত ৰাখিবতো নোৱাৰোঁ চবৰে মানে এড্ৰেছবিলাক লৈ লওঁ আৰু তেখেতলোকে মোক হোৱাটছআপত এড্ৰেছবিলাক পঠাই দিয়ে আৰু সেই এড্ৰেছৰ মতে মাৰ্ক কৰি পেলাই মই নিপল ডিংকাৰ চিষ্টেমৰ মেটেৰিয়েলে হওক বা ফ্লট ডিংকাৰ ছেটে হওক আপোনাৰ জম্বো ফিডাৰ টাৰ্বো ফিডাৰ হেক্সা জালি বেৰা নেট ওপৰৰ ৱেল্ল' কালাৰ চিলপলিন ছাইডৰ ছাইড কাৰ্টেন 3 লিটাৰ চিক ডিংকাৰ আপোনাৰ 8 লিটাৰ চিক ডিংকাৰ সকলোবোৰ প্ৰডাক্ট অল আছাম আমাৰ ডেলিভাৰী ছাপ্লাই দি থকা হয় আৰু গাড়ীত দি দিওঁ গাড়ীত দি দিয়াৰ লগে লগে গাড়ীত আপোনাৰ কণ্টেক্ট নাম্বাৰটো যিজনে লয় যিজন ছাবস্ক্ৰাইবাৰে লয় বা যিজন আপোনাৰ ভিউজ আহে আমাৰ ফলোৱাৰ্ছে আমাৰ পৰা যিবিলাকে মেটেৰিয়েল লয় কাষ্টমাৰলৈ তেখেতলোকৰ মোবাইল নাম্বাৰটো দি দিওঁ এতিয়া মেটেৰিয়েলবিলাক উঠাই থৈ পেলাই আহিলোঁ অৰ্ণা ছেট্টি তেখেতে মানে জনাব কৈছিলে ইউটিউবত তেখেতৰ নামটো এইকাৰণতে মই জনাই দিলোঁ তেখেতে 200 ফুটৰ ফাৰ্মৰ কাৰণত ওপৰৰ ৱেল্ল' কালাৰ যোনটো আমাৰ টপ কোৱালিটি যোনটো পাল আমি ছাপ্লাই দিওঁ লং লাষ্টিং আপোনালোকক মই ছাইডতে দেখাই দিছোঁ ভিডিঅ' আকাৰে প্ৰায় 8 বছৰ প্লাছ লাষ্টিং কৰে সোনকালে বেয়া হৈ নাযায় আপোনাৰ ৰ'দত আপোনাৰ খুৰখুৰীয়া হৈ নাযায় তেখেতে আগতে পাল লগাইছিলে ক'ৰবাত লোকেলৰ পৰা লৈ পেলাই দিন নগ'লে সেইকাৰণে আকৌ মোৰ লগত কণ্টেক্ট কৰি পেলাই মোৰ ইউটিউব চেনেলত তেখেতে ভিডিঅ' চাই থাকে কণ্টেক্ট কৰি লৈ পেলাই মোৰ পৰা পাল লৈছে তেখেতক ছাপ্লাই দি দিলোঁ ধেমাজি পঠালোঁ তেখেতক আপোনালোকক জনাই দিছোঁ আৰু প্ৰিন্সি বৰুৱা তেখেতেও মাল লৈছে তেখেত হ'ল লখিমপুৰ 11 মাইল তেখেতৰ ঘৰ গেছ বৰ্ডাৰ লৈছে ডাবল ছেটৰ আৰু কাপ ড্ৰিংকাৰ লৈছে স্কোৱাৰ পাইপ এইবিলাক লৈছে তেখেতকো ছাপ্লাই দিলোঁ আৰু এজনে লৈছে তেখেতৰ নামটো মই কৈ দিছোঁ ভাৰ্গৱ গগৈ লখিমপুৰ লালুগড় তেখেতে গেছ বৰ্ডাৰ দুখন লৈছে এতিয়া ঠাণ্ডাকালি যিহেতু বৰ্ডিং কৰিবৰ কাৰণে গেছ বৰ্ডাৰ প্ৰয়োজন তেখেতক গেছ বৰ্ডাৰ দুখন ছাপ্লাই দিয়া হ'ল আৰু এজন আপোনালোকক মই কৈ দিছোঁ প্ৰিন্সি মেধি নগাঁও লংগাঁও তেখেতৰ চিলপলিন লৈছে তেখেতকো ছাপ্লাই দিয়া হ'ল তাৰপৰা অংকুৰ নাথ তেখেত হৈ গ'ল বঙাইগাঁও ছাপ্লাই দিলোঁ নৰ্থ চালমাৰ পাছবেলা টাইমে হ'বলৈ হ'ল আৰু তেখেতৰ মাল মানে এতিয়া ৰিচিভ হৈ গ'ল বঙাইগাঁও পঠোৱা মালটো আৰু এজন আপোনাক কৈছোঁ মণ্টু বৰা তেখেত হৈ গ'ল কাৰ্বি আংলং পাৰখোৱা তেখেতে ছাইডৰ ছাইড কাৰ্টেন 3খন লৈছে ছাইড কাৰ্টেন এতিয়া দুটা ছাইজৰ ৰাখিছোঁ 9 ফুট হাইটৰ আৰু 8 ফুট হাইটৰ লেগটো হৈ গ'ল 100 ফুট পূৰা ৰিং ছিষ্টেমত বনাই আনিছোঁ 2 ফুটৰ মূৰে ফুটা দি পেলাই আপোনালোকক মই স্ক্ৰীনৰ ছাইডতে দেখাই দিছোঁ ভিডিঅ' আকাৰে আৰু ফটো আকাৰে আমাৰ যোনবিলাক হেক্সা জালি আপোনাৰ ছাপ্লাই দিওঁ হেক্সা জালিবিলাকত লাষ্টিংটো বেছিকৈ কৰে কিছুমান আপোনাৰ লোকেলত আপোনালোকে প্ৰডাক্ট পাই যাব কিন্তু লাষ্টিংটো কম কৰে কিয় কম কৰে আপোনাক কৈ দিছোঁ সম্পূৰ্ণ নাইলনৰ নহ'লে খুৰখুৰীয়া হৈ যায় 2 বছৰমানৰ পিছত মুৰ্গীয়ে গছকিলে ভাগি যায় এইবিলাক প্ৰব্লেম আহে আৰু ৱেল্ল' কালাৰ পাল বুলি আজিকালি বহুতক মানে ক'ব গ'লে কিছুমান অসাধু ব্যৱসায়ীয়ে মানে ঠগি আছে ক'ব গ'লে ৱেল্ল' কালাৰ পালটো আপোনাৰ দি দিয়ে কোনো ব্ৰেণ্ডেড কোম্পানীৰ মাল নিদিয়ে যিহেতু ব্ৰেণ্ডেড কোম্পানী এতিয়া নতুনকৈ আহিছে আপোনালোকক মই জনাই দিছোঁ নেক্সটৰ আপোনালোকে মাল পাব এইটো ব্ৰেণ্ডেড কোম্পানী হয় নেক্সট যোনটো আপোনাৰ থাইলেণ্ডৰ কোম্পানী হয় এইটো মাল আপোনাৰ লাষ্টিঙো বহুত দিন কৰিব মালৰ আপোনাৰ GSMটো 120 আৰু 150 GSMলৈকে মাল ৰাখিছোঁ আৰু চিলপলিনত আপোনালোকে 90 GSM আৰু 120 GSM মাল পাব চিলপলিনতো আজিকালি ক'ব গ'লে এটা ফাৰ্ষ্ট কপি এটা ছেকেণ্ড কপি মাল ওলাইছে ক'ব গ'লে বহুত নজনা আপোনাৰ
মানুহে ক'ব গ'লে ছেকেণ্ড কপি মাল ল'লে ছেকেণ্ড কপি মালটো আপোনাৰ লাষ্টিং নকৰে, সোনকালে বেয়া হৈ যায়। যোনটো ফাৰ্ষ্ট কপি যোনটো অৰিজিনেল মাল সেইটো আপোনাৰ লাষ্টিং ক'ব গ'লে 8 বছৰ প্লাছ লাষ্টিং কৰে। মই স্ক্ৰীনত মানে ফটো দি পেলাই আপোনালোকক দেখাই দিছোঁ। কোৱালিটিৰ ওপৰত আপোনালোকে মাল ল'লে লাষ্টিংটো বেছিকৈ কৰে। যদি কোৱালিটিটো ভাল নহয় তেতিয়া সোনকালে বেয়া হৈ যায় প্ৰডাক্টবিলাক। ক'ব গ'লে ভাল এটা প্ৰডাক্ট ল'লে আপোনালোকৰ মানে লাষ্টিংটো বেছিকৈ কৰিব আৰু আপোনালোকে ফাৰ্মত যিটো মেটেৰিয়েল ইউজ কৰিব চলাই ভাল পাব। আৰু ড্ৰিংকাৰ ফিডাৰ আপোনালোকে যদি চাউথ ইণ্ডিয়ানৰ লাগে চাউথ ইণ্ডিয়ানৰ পাব। চাউথ ইণ্ডিয়ান প্ৰডাক্টবিলাক অলপ কষ্টলি হয় কিন্তু লাষ্টিংটো বহুত বেছি। যদি আপোনালোকে ফাৰ্ম নকৰোঁ বুলিও যদি আপোনালোকে ভাবে ৰিচেল কৰিলে পেলাই ৰেভিনিউ এটা আপোনালোকে পাবলৈ সক্ষম হয়। যদি ভাল কোৱালিটি আপোনালোকে বস্তু লয়, ফাৰ্ম নকৰিলেও আকৌ ৰিচেল কৰি পেলাই ৰেভিনিউ এটা পায়। কিন্তু আপোনালোকে বেয়া কোৱালিটি প্ৰডাক্ট ল'ব হ'লে আপোনালোকে ৰিচেল কৰিব নোৱাৰিব, যিহেতু ভাগি ছিগি যায় এইবিলাকক ভগা চিগাক দিবলগীয়া হয়, টেম্পত দিবলগীয়া হয়, কোনো তাৰপৰা ৰিচেল কৰিলে এটা মূল্যও পোৱা নাযায়। সেইটো কাৰণে মই আপোনালোকক অলপ ভাল প্ৰডাক্ট সদায় ল'ব লাগে আপোনালোকে লং টাইম যদি পল্ট্ৰি ফাৰ্ম চলাম বুলি ভাবিছে। জয়ন্ত বৰুৱা তেখেতৰ মেডিচিনৰ প্ৰয়োজন হৈছিলে, মেডিচিনৰ এটা কোৰ্চ বিচাৰিছিলে। ক'ব গ'লে লিভাৰ, কেলছিয়াম আৰু ভিটামিন তেখেতক পঠিয়াই দিলোঁ। ক'ব গ'লে প্ৰ'টন দি দিলোঁ লিভাৰটো 5 লিটাৰ তেখেতে লিভাৰ লৈছিলে, কেলছিয়াম লৈছিলে, তাৰপৰা গ্ৰোথ প্ৰমোটাৰ লৈছিলে, জিপ্ৰমিল লৈছিলে, 5 লিটাৰ পাৰ লিটাৰ লৈছিলে। তেখেতৰ ফাৰ্মৰ কেপাচিটি 4000 কেপাচিটি 6ৰ তেখেতে ফাৰ্ম কৰি আছে। তেখেতে মেডিচিন যিহেতু বিচাৰিছিলে, যিহেতু চবকে পঠাবৰ কাৰণে সক্ষম নহয়, সৰু সুৰা এটা দুটা মেডিচিন বিচাৰিলে যিটো পঠাব নোৱাৰি, অসুবিধা হয়। যদি মেডিচিনটো আপোনালোকে যদি এটা সম্পূৰ্ণ কোৰ্চ লৈ লয় প্ৰথমৰ পৰা লাষ্টলৈকে, তেতিয়া সেই কোৰ্চটো গোটেই দি দিবলৈ ভাল হয়, একেলগতে দি দিওঁ মেডিচিনবিলাক। তেখেতে মেডিচিনটো ৰিচিভ কৰিলে, ৰিচিভ কৰাৰ পিছত তেখেতে মোলৈ ফিডবেক দিছে হোৱাটছএপত। মই স্ক্ৰীনশ্বট এটা ছাইডতে লগাই দিছোঁ, আপোনালোকে দেখা পাইছে। তেখেতে কেলছিয়াম, লিভাৰ আৰু গ্ৰোথ প্ৰমোটাৰ লৈছিলে, তেখেতকে চাপ্লাই দিলোঁ। আৰু এতিয়া বহুতৰ এইবিলাক অৰ্ডাৰ আছে। ক'ব গ'লে সকলোবিলাকৰ অৰ্ডাৰ মই কৈ থাকিব গ'লে বৰ ভিডিঅ'টো দীঘলীয়া হৈ গৈ থাকিব। আৰু এতিয়া উইণ্টাৰ ছিজনৰ কাৰণত আপোনালোকে কেনেকৈ মেনেজমেণ্ট কৰিব বডি ৱেট আহিবৰ কাৰণত তাৰ ওপৰতো অলপ চলপ কম। এতিয়া যিহেতু ঠাণ্ডা ছিজন, মুৰ্গীটো বডি ৱেট আহিবৰ কাৰণে কেনেকৈ মেনেজমেণ্ট কৰিব লাগে তাৰ ওপৰত আপোনালোকক মই কৈ আছোঁ। উইণ্টাৰ ছিজনত বডি ৱেট আহিবৰ কাৰণে আপোনালোকে সৰুৰ পৰাই কেয়াৰ ল'ব লাগিব। পোৱালিটোক ভালদৰে আপোনালোকে টেম্পাৰেচাৰ বনাই ৰাখিব লাগিব। যদি আপোনালোকে ভালকৈ যদি টেম্পাৰেচাৰ দিব নোৱাৰিব পোৱালি, তেতিয়া ইক'লাই, CRD, কক্সিড, ইউচিড এইবিলাক প্ৰব্লেম আহি যাব। লেটিংটো আপোনালোকৰ যিটো ডপিং কৰিব, সেই ডপিংটো পাতলা ডপিং কৰিব যদি ঠাণ্ডা পাব পোৱালি। ঠাণ্ডা ফলত পোৱালি গ্ৰ'থো নাহে, পোৱালি মৰ্টেলিটিও হ'ব। সেইকাৰণে আপোনালোকে বৰ্ডিংটো ভালদৰে টেম্পাৰেচাৰ বনাই ৰাখিব। ডাবুল আপোনালোকে পাল ইউজ কৰিব, ফাৰ্মখনৰ বাহিৰৰ ফালেও আপোনালোকে পাল ইউজ কৰিব, ভিতৰতো ইউজ কৰিব, ওপৰত চিলিং মাৰিব। আৰু এমনিয়া গেছটো হ'ব নিদিব বৰকৈ। এমনিয়া গেছ হ'ব হ'লেও পালটো যদি বেছিকৈ ব্লক কৰি দিয়ে, ওপৰফালে যদি এমনিয়া গেছ ল'ব নিদিয়ে, তেতিয়াও এছাইটিছৰ প্ৰব্লেম আহিব। এছাইটিছৰ প্ৰব্লেমটো আপোনালোকে সৰুতে দেখা নাপাব। যেতিয়া পোৱালিটো ডাঙৰ হৈ যায়, 31 ডেজ যেতিয়া আৰম্ভ হয়, তেতিয়া ফাৰ্ষ্ট গ্ৰ'থ ল'বলৈ সেইমতে প্ৰব্লেম আহি যায়। সেইকাৰণে আপোনালোকে এমনিয়া গেছ হ'ব নিদিব, ভুজিটো শুকান ড্ৰাই ৰাখিব। আৰু আপোনালোকে ডে 1 বা ডে 20লৈকে আপোনালোকে যি কুহুমীয়া গৰম পানী খুৱাব পাৰে, তেতিয়া বডি ৱেটটো বহুত ভাল আহে। ক'ব গ'লে আৰু 22 দিন হৈ যোৱাৰ পিছত আপোনালোকে গ্ৰোথ প্ৰমোটাৰ ইউজ কৰিব পাৰে। গ্ৰোথ প্ৰমোটাৰ ইউজ কৰিলেও বডি ৱেটটো ভাল আহে। ক'ব গ'লে আৰু ডাঙৰ বাৰ্ডৰ ক্ষেত্ৰত আপোনালোকে 2 টাইম আপোনালোকে ৰেগিং মাৰিব। ভুচিটো শুকান যিমানে ড্ৰাই ৰাখিব, যিমানে ভুচিটো ভাল হৈ থাকিব, সিমানে মুৰ্গী বডি ৱেট পাব। যদি ভুচিটো বেয়া হৈ যায়, ভুচি টাইট হৈ যায়, তেতিয়া মুৰ্গীয়ে বডি ৱেট নিদিয়ে। আৰু ড্ৰিংকাৰ, ফিডাৰ এইবিলাক আপোনালোকে চাফ চিকুণ পৰিৱেশত ৰাখিব, তেতিয়া মুৰ্গীৰ বেমাৰ আজাৰ নাহে। আৰু ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ, বাই বাই, থেংক ইউ ফৰ ৱাচিং।